তো আজি আমি আমার এই ১ নং সোনাজুলি গড়বস্তি লক্ষ্মী মন্দির প্রাঙ্গণত আমি আমার অসমৰ লগতে সমস্ত পৃথিৱীৰে এজন যুৱ শিল্পী লগতে গীতিকাৰ নাট্যকাৰ তাৰ পৰা আৰম্ভ কৰি তেখেত মানৱ দৰদী তেখেতৰ মানৱ দৰদী হিচাপে আমি সকলোৱে জানো কাৰণ তেওঁৰ যিটো ভাষ্য তেখেতৰ ভাষ্যৰ পৰা আমি সকলোৱে এইবিলাক অনুধাৱন কৰিব পাৰিছিলোঁ যে তেখেতৰ ভাষ্য এনেকুৱা আছিলে যে ভগৱান মই নাজানো বা চিনি নাপাওঁ ভগৱান তেখেতে ভগৱান মানুহৰ মাজতে বিচাৰি পাইছিলে তো এইবিলাক কথা আমি হেৰি কৰিলোঁ এতিয়া কথা হ'ল আমাৰ আজিৰ যিটো অনুষ্ঠান পাতিছোঁ তেখেতৰ সোঁৱৰণিত এই সোঁৱৰণিত যিটো অনুষ্ঠান আমি পাতিছোঁ সেইটো হ'ল নাগৰ নাম ছোৱালীবিলাকৰ তো এই নাগৰ নামৰ যোগেদি তেখেতক আমি এই সমস্ত আমাৰ সোণাজুলি অঞ্চল বা ডিমাকুছী অঞ্চলে তেখেতৰ সোঁৱৰণত আমি সোঁৱৰণি পাতিছোঁ আৰু এই সোঁৱৰণিত লগতে আমি তেখেতৰ জাষ্টিচ বিচাৰিছোঁ যিহেতু এতিয়ালৈ আজি প্ৰায় এমাহ পাৰ হৈ গ'ল যিহেতু যোৱা 19 তাৰিখে তেখেতক সুদূৰ ছিংগাপুৰত সন্দেহজনকভাৱে মৃত্যুবৰণ কৰিছিল আমি হত্যা বুলিয়েই সকলোৱে আমাৰ অসমৰ ৰাইজে সৰুৰ পৰা ডাঙৰলৈকে বৃদ্ধলৈকে সকলোৱে অনুভৱ কৰিছোঁ যে তেখেতক কালচাজি কৰি হত্যা কৰিছে আৰু এই হত্যাৰ উচিত তদন্ত লাগে বুলি আমি সকলোৱে বিচাৰি আছোঁ এতিয়ালৈ চৰকাৰৰ ওচৰত আমি এতিয়াও দাবী কৰি আছোঁ যে আমি আশাবাদী সমস্ত ৰাইজে যাতে আমাক চৰকাৰে ইয়াৰ ন্যায় দিয়ে খুব সোনকালে আৰু ইয়াকে হেৰি কৰি লগতে আমি তেখেতৰ যিটো বিদেহী আত্মা এই বিদেহী আত্মাই যাতে স্বৰ্গ নহয় বৈকুণ্ঠত স্থান পায় আৰু লগতে পাৰিলে ঈশ্বৰে আমাক পুনৰ যাতে জুবিনদাক আমাৰ মাজলৈ পঠাই দিয়ে সেইটো আমাৰ ইচ্ছা কাৰণ এনেকুৱা এজন ব্যক্তি আমি দুনাই বিচাৰি নাপাম সেয়েহে আজি আমি এই অনুষ্ঠানৰ যোগেদি তেখেতক সোঁৱৰণি কৰিছোঁ লগতে চৰকাৰৰ ওচৰত আমি মানে দৃঢ়ভাৱে দাবী জনাইছোঁ তো এইখিনি আমাৰ আজিৰ যিটো হেৰি তাৰ যোগেদি আমি ঈশ্বৰৰ নামৰ যোগেদি আমি আজি অনুষ্ঠানটো চলাই জুবিনদাক আমি ন্যায় বিচাৰিছোঁ এইখিনি আমাৰ ক'ব লাগে